ৰিনিমাই ক'ত কি জিকি আছে সেইটো ডাঙৰ কথা নহয় আমাৰ কেকুৰা জাতিৰ কিছুমানে দেখিছো সমালোচনা কৰিছে টেটু আছে কিবা আছে ক'ত জিকিলে ওয়েট মোৰ ভিডিওটো শুনি লওক এই ছোৱালী গৰাকীয়ে এই মডেল গৰাকীক শত সহস্ৰজনে তেওঁক ধন্যবাদ দিছে তাৰ মাইকী মানুহৰ সবতকৈ ডাঙৰ শত্ৰু জানা কাৰণ আজি মই এজনী বিবাহিত মহিলা হৈ পেলাই যদি মই বেলেগ এজন বিবাহিত মতা মানুহক যদি মই আনকি এটা ইংগিতো দিও shame on me 4-5 জন মান ব্যক্তি 4-5টা মান মানুহ আহি পেলাই তেওঁক সমালোচনা কৰিছে কিয় অসমীয়া এগৰাকীৰ উন্নতিত আমাৰ কি বেয়া লাগিছে নেকি বহুত কথা আছে ৰিনিমাই কি জিকি আহিছে সেইটো ডাঙৰ কথা নহয় এই মডেল গৰাকীয়ে কি জিকি আহিছে কি কৰিছে সেইটো ডাঙৰ কথা নহয় তেওঁ জীৱনটো কেনেকৈ যুঁজিব লাগে জীৱন কি তাৰ বিষয়ে যেটো পাঠ দিলে বিভিন্ন টকশোত আহি তেওঁ যিখিনি আদৰ্শ দেখুৱাই দিলে এসাম যুৱক যুৱতীক তাৰ কাৰণে 100 বাৰ সেলুট মাৰিব পাৰি এই গৰাকী মডেলক ইনষ্টাগ্ৰামত কিউৰেটেড লাইফষ্টাইল এটা আছে নহয় বা আনৰিয়েলিষ্টিক এটা বিউটি ষ্টেণ্ডাৰ্ড আছে যেটো মানুহে মানে কিম কাৰ্ডাশিয়ানক দেখে এভৰিডে বটেগা লৈছে আজি তোমাৰ ভাৰ্সাচে লৈছে আজি গুচি লৈছে গতিকে ইহঁতকো লাগে কিন্তু সিহঁতে কি কৰি পেলাই সেই গুচি প্ৰাডা লৈছে সেইটো সিহঁতে চাবলৈ নাযায় মডেল বুলি ক'লে আমাৰ মনত কি ধাৰণা থাকে ফটো 1 2 3 আপোনালোকে চাওক এই ফটোবোৰ চাই নিশ্চিতভাৱে গম পাইছে যে তেওঁ এগৰাকী মডেল আৰু তেওঁ আল্টু ফাল্টু মডেল নহয় তেওঁ ইনষ্টাগ্ৰাম প্ৰফাইলটো চালেই গম পাই যাব তেওঁ কেনেকুৱা ধৰণৰ মডেল তেওঁ কি শুট কৰিছে তেওঁ কি জিকি আহিছে কোনটো খিতাপ লৈ আহিছে কি মুকুট পিনি আহিছে সেইটো ডাঙৰ কথা হোৱা নাই মই ভাবো যে তেওঁ জীৱনটো কি সুন্দৰভাৱে এটাৰ পিছত এটা ষ্ট্ৰাগল তেওঁ জয়ী হৈছে সেই কথাটো আমাৰ বহু কেইজন মানুহৰ কাৰণে মই ভাবো এটা সুন্দৰ আৰ্হি বুলি ক'ব লাগিব আৰ্হি দেখুৱাইছে তেওঁ কি জিকি আহিলে নেটত আছে নে নাই গেলেক্সি কিবা বাদ দিয়ক অসমৰ ছোৱালী এজনীয়ে প্ৰকৃত মডেল এগৰাকী কিছুমান মডেল আছে আপোনালোকে সেইবোৰ মডেলক সমালোচনা কৰক যিবিলাকে ডাঙৰ অভিনেতাৰ লগত কৰবাত হাউসত গৈ ফটো মাৰি পেলাই দি দিয়াৰ লগে লগে আমুক মডেলে আমুকত বুলি টকশো পাতে সেইবোৰ টকশো নালাগে আমাক লাগে এই গৰাকী মডেলৰ টকশো যি গৰাকী নেকি হাজাৰজনী ছোৱালী হাজাৰজনী মহিলাক আগুৱাই যোৱা তেওঁ কথাৰ বাক্যবান যিবিলাক সেইবিলাকে ইমানেই উৎসাহ দিছে মই নিজে চাই ভাবিছো ওয়াও কি কম তেনেকুৱা এগৰাকী মডেলকো আপোনালোকে এৰি দিয়া নাই আৰু যে কিছুমান মানুহে যে কথাৰ মাজতে ইংৰাজী কয় যে বাই দা ৱে আমুক তামুক এনেকে কওঁ বুলি যে কয় অভাৰ ষ্টেণ্ডাৰ্ড দেখাবলৈ গৈ আল্ট্ৰা মডাৰ্ণ দেখাবলৈ গৈ কিন্তু তেওঁ যিখিনি ইংৰাজী কৈছে কথাৰ মাজে মাজে ইমানেই ধুনীয়া লাগিছে অসমীয়া ইংৰাজী তেওঁ মই ইনষ্টাগ্ৰাম প্ৰফাইলটো চালো অসমীয়া বিলাক তেওঁ বাহিৰত বেলেগৰ মানুহক বুজাব বিচাৰিছে হেতু আমাৰ কাৰণে ডাঙৰ কথা আমাৰ এটা সম্পদ তেওঁ যদি পেটলি হল তিন বলে পইচা দি এৱাৰ্ড লৈ আহিলেতিন তেতিয়া আমি সমালোচনা কৰিলো এতিন তেওঁ কি কাৰণে ইন্টাৰভিউ লৈছে কি কৈছে কিন্তু তেওঁ দেখাতে তেওঁ শাৰীৰিক অবয়ব কি তেওঁ ষ্টাইল কি দেখিলে গম পায় যে মডেল কি যিসকলে মডেল কি বুজি নাপায় তেওঁলোকে সমালোচনা কৰাটো স্বাভাৱিক কথা কিমান ধুনীয়া এটা জীৱন শৈলী দেখুৱাই দিছে যাৰ কথাত এটা বেয়া পথ নাই যাৰ কথাই হাজাৰজন মানুহক উৎসাহ দিব পাৰে সেই মানুহজনিক আৰু এটা প্ৰয়োজন হলে অসমৰ মানুহে এৱাৰ্ড দিবহে লাগে মানুহে আৰু আগুৱাই নিয়াত তেওঁ সহায়হে কৰিব লাগে তেনেস্থলত আকৌ কিছুমানৰ প্ৰশ্ন উত্থাপন হৈছে কোট আছে নো কোন নেটত আছে নাপায় এইবিলাক নকৰিব আমাৰ মাজৰে এজন আগুৱাই গৈছে আৰু তেওঁ কেনেকৈ আগুৱাব পাৰি এইবিলাক দেখি পেলাই যদি আৰু তেওঁ দুটা শ্ব' পায় আৰু দুটা শ্ব'লে মাতে আৰু এটা যদি ভাল খিতাপ অৰ্জন কৰি আহে আমাৰ অসমৰে গৌৰৱ নহয় জানো তেওঁটো কৰবাত ফটো মাৰি পেলাই আহি দিয়া নাই আৰু কোনবা এৰাগাৰা এক্টৰৰ লগত ফটো মাৰি পেলাই বোলে ফেচবুকত দিছে মই মডেল হেতুটো দিয়া নাই তেওঁ ধুনীয়াকে তেওঁ মডেলিং তেওঁ এটা জীৱন যাত্ৰা আছে তেওঁ এটা প্ৰফেশন আছে তেওঁ বিভিন্ন ধৰণৰ কামৰ লগত জড়িত ভালকে চাব তেওঁ কি আছে এনেই সমালোচনা নকৰিব যিখিনিয়ে সমালোচনা কৰিছে এটা গগৈ নামৰ কিবা কি গগৈ নাজানো স্ক্ৰিনশ্বট আছে আপুনি চাব তেওঁ টেটু আছে কিবা আছে কাম নাই ফটোৱালি এই লৰাজনে গগৈ নামৰ লৰাজনে সবকে লিখে মোৰ তাতো কি মোৰ ফটো আপলোড কৰিছে তাৰ মানুহে মোক ফোন কৰিছে তাৰ বেলেগ কাম নাই সি এইবিলাকে বিচাৰি থাকে তাৰ কাম এইবিলাকে আৰু একো কাম নাই ঢকৰা একো কাম নাই তাৰ গতে সি লিখিবই এই মই কলু নাই গাড়ী মানে সকাটোৰ যোগ্য নহয় এই ছোৱালী মডেল গৰাকীৰ এই গগৈ বুলি কোৱাটো গতিকে মই ভাবো সমালোচনা হ'ব লাগে বেয়া যি বেয়া কাম কৰে ভাল জনক আগুৱাই নিয়াত আমি প্ৰেৰণা দিব লাগে মই এটা সমালোচনা কৰিছো এটো ভাল সমালোচনা এটো ৰাইজে মই ভাবো ভাল পাব ঠিক আছে এনেই সমালোচনা নকৰিব তেওঁ
শাৰীৰিক অৱয়ব তেওঁ যেটো হাইট তেওঁ লুকস তেওঁ ইনষ্টাগ্ৰাম প্ৰফাইল আপোনালোকে চাব ধুনীয়া এগৰাকী মডেল সঁচাকে এগৰাকী মডেল তেওঁ আৰু উপহাৰ আৰু যোগ্য কিবা সন্মান পোৱাটো আমি কামনা কৰো তুমি আৰু আগুৱাই যোৱা ভগৱানে তোমাক সহায় কৰক মই জানো মোৰ বিশ্বাস যে তুমি কেতিয়াও পিছলে চোৱা মানুহ নহয় আৰু তোমাৰ দৰে হাজাৰ গৰাকী নাৰীয়ে তোমাক ফলো কৰিবলৈ এতিয়া ৰৈ আছে ধন্যবাদ জয় অসম